তো হেল্ল' গাইজ, এইটো ভিডিঅ'ত আমি মেইনলি আলোচনা কৰিম যে যিবিলাক লাষ্ট পে' কমিশ্যন হৈছিল, ফাৰ্ষ্ট পে' কমিশ্যনৰ পৰা এতিয়া বৰ্তমান ছেভেন্থ পে' কমিশ্যনলৈ, তাত কিমান চেলাৰী বাঢ়িছিল আৰু মেইনলি চেলাৰী নহয়, তাৰমানে চেলাৰী কিমান পাৰ্চেণ্ট বাঢ়িছিল। মানে যদি ধৰক আপুনি 100 টকা পাই আছিল, যদি 5% বাঢ়িছিল তেতিয়া তাৰপিছত আপুনি 105 টকা পোৱা হৈছিল, এনেকুৱা ধৰণৰ। তাৰমানে কিমান পাৰ্চেণ্ট চেলাৰী বাঢ়িছিল এইটো ভিডিঅ'ত আমি সেইখিনি আলোচনা কৰিম। আৰু এটা বস্তু আমি আলোচনা কৰিম যে যিটো ফিটমেণ্ট ফেক্টৰ আছে 8th পে' কমিশ্যনত, সেইটো কিমান মান লাগিব পাৰে, মানে এটা এপ্ৰক্সিমেট হিচাপ। মই কমেণ্ট বক্সত বহুতে দেখি আছোঁ, কোনোবাই কৈছে 1.8, কোনোবাই কৈছে 2.3, কোনোবাই কৈছে 2.5, কোনোবাই কৈছে 1.9। তো গোটেইবিলাক বাদ দি আমি এটা জাষ্ট এভাৰেজ হিচাপ এটা উলিয়াই ল'ম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো নিজৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব। চ' আমি চাওঁ যে প্ৰথম একদম ফাৰ্ষ্ট পে' কমিশ্যনত মানুহৰ চেলাৰী, ষ্টাৰ্টিং চেলাৰী কিমান আছিল? 35 ৰুপিজ অনলি। ছেকেণ্ড পে' কমিশ্যনত 80 ৰুপিজ। এনেকৈ বাঢ়ি আহি আছে আৰু ফাৰ্ষ্ট 1946, তাৰপিছত 1956, তাৰপিছত 185, কিছুমানতো 196 বুলিও আছে, তাৰপিছত 750, তাৰপিছত 2550, 6 পেড হৈছিল 700 আৰু 7 পেড হৈছিল 1800। এই যিটো 6th পে কমিশ্যন আছিল ন, এইটো সকলোৰে কাৰণে এটা তাৰমানে কি বুলি ক'ম আৰু আশীৰ্বাদ টাইপ আছিল। কাৰণ ইয়াৰ পিছত চেলাৰী বাঢ়া যিটো হাৰ, সেইটো বহুত বেছি তাৰমানে স্পীডত হৈ গৈছিল। এতিয়া যেনেকৈ আমাৰ ধৰক দিয়ে কেতিয়াবা লাগে, মানে 3% দিয়ে লাগে, 4% দিয়ে লাগে, কেতিয়াবা 5% লাগে, এইটোতো বহুত কম। তাৰপিছত 3%, সেনেকৈ ধৰণৰ। কিন্তু এই 6th পে কমিশ্যনৰ পিছত 8%, 10%, 6%, 7%, এনেকুৱা ধৰণৰ দিয়ে লাগি গৈছিল। মনমোহন সিং যিজন আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল, তেখেতৰ দিনত চৰকাৰটো অলপ বেলেগেই আছিল। তো বলক আমি এতিয়া মেইন টপিকলৈ আহোঁ। এইখিনি এনেকৈ ধৰণৰ চেলাৰী বাঢ়ি গৈছিল, তাৰমানে কিমান আপোনালোকে চাই ল'ব পাৰে গ্ৰাফটোত। এতিয়া আমি চাম যে কিমান পাৰ্চেণ্টেজ ৱাইজ বাঢ়িছিল। তো চাওক, ফাৰ্ষ্ট পে' কমিশ্যন কিমানত আহিছিল? 1946ত আহিছিল। তাৰ পৰা ইনক্ৰিমেণ্ট লাগি 1956ত এটা পে' কমিশ্যন লাগে। এই মাজত বহুত ইনক্ৰিমেণ্ট লাগিছে, দিয়ে হওক বা বেলেগ ধৰণৰ ইনক্ৰিমেণ্টবিলাকেই হওক, সেইবিলাক লাগি 1956ত এই পে' কমিশ্যনৰ ইনক্ৰিমেণ্টটো লাগি যায়। কিন্তু দেখা গ'ল যে 1946ৰ পৰা কাম কৰি ইয়াত মাজতো বহুতৰে চেলাৰী ইনক্ৰিজ হৈছে। হোৱাৰ পিছত দেখা গ'ল যে যিটো এতিয়া 1956ত পে' কমিশ্যন লগাৰ আগতে তেওঁলোকৰ চেলাৰী আছিল, তাৰ মাত্ৰ 14.2%হে ইনক্ৰিজ হৈছিল। মানে মই দেখাই আছোঁ, যদি 1956ত আপোনালোকৰ চেলাৰী 100 টকা আছিল, পে' কমিশ্যনটো লগাৰ পিছত মাত্ৰ 114.2 টকাহে হৈছিল। তাৰমানে ফিটমেণ্ট ফেক্টৰটো যিমান লাগিলেও সিমান এটা মানে সেই নহয় আৰু কামত নাহে, যদিহে আপোনালোকৰ DA এইবিলাক তাৰমানে বেছি ক্ষিপ্ৰগতিত বাঢ়ি যায়। তাৰপিছত চাওঁ আমি, ঠিক তেনেদৰে 1957ৰ পৰা 1959 এইখিনিত বাৰু 14.2% বাঢ়িল। তাৰপিছত আৰু চেলাৰীটো বাঢ়ি আহি আছিল ন। তাৰপিছত ধৰক থাৰ্ড পে' কমিশ্যনটো যি আছিল, সেইটো কিমানত লাগিছিল? 1972ত লাগিছিল। আৰু তাত দেখা গ'ল যিমান চেলাৰী উইথড্ৰ কৰি আছিল, ছাপ'জ এনেকৈ আহি চব ইনক্ৰিমেণ্ট লাগি 100 টকা হৈছিল, আৰু তাৰপিছত চেলাৰী কিমান হোৱা দেখিলে? 120.6 টকা। মানে কি পে' কমিশ্যনটোত ফিটমেণ্ট ফেক্টৰটোৱে সিমান তাৰমানে আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা নবঢ়ায়, যদি আপোনালোকৰ ধৰক পাৰ্চেণ্টেজটো কমি থাকে। আমি দেখিলোঁ যে থাৰ্ড পে' কমিশ্যনত চেলাৰীৰ পৰা মাত্ৰ 20%হে বাঢ়ি গ'ল, তাৰমানে যিমান চেলাৰী পাইছিল তাৰে 20%। ফ'ৰ্থ পে' কমিশ্যনত ঠিক তেনেদৰে 27.6% চেলাৰী বাঢ়িল। এইটো চাওক, 10 বছৰৰ গেপ আছে। তাৰপিছত আমি দেখিলোঁ ফিফ্থ পে' কমিশ্যনত কিমান বাঢ়িল? 30
31%, যদি আপোনালোকে দেখিছে 31% বাঢ়িছিল। তো মই কৈছোঁ, তো চাওক ছিক্সথ পে কমিশ্যনত কিমান বাঢ়ি যায়, 54%, আৰু ফিফথ পে কমিশ্যনত 31%। যিমান চেলাৰী আছিল তাৰ পে কমিশ্যন লগাৰ আগতে যিটো চেলাৰী আছিল তাৰ 31% পৰ্যন্ত বাঢ়ি গৈছিল। আৰু ছিক্সথ পে কমিশ্যনততো এইটো এটা আশীৰ্বাদ স্বৰূপ বুলি মই আগতে কৈছোঁ, 54% চেলাৰী বাঢ়ি গৈছিল। 100 টকা পাই থাকিলে 154 টকা লগে লগে হৈ গৈছিল। আপুনি যদি 30,000 টকা চেলাৰী পাই আছিল, তেতিয়া লগে লগে 45,000 হৈ গৈছে। 45,000তকৈও বেছি, কাৰণ 54% বাঢ়িছে, দেখিছেনে নাই? তো এইখিনি যিখিনি সময় আছিল, এইখিনিত তেনে চৰকাৰী চাকৰিৰ ক্ৰেজটো মানুহৰ মাজত আহি যায়, যে চেলাৰী বহুত পায় আৰু চেলাৰী বহুত বাঢ়ি বাঢ়ি আহি আছে। আগতেতো বহুত কম পাইছিল। চ' এনেকৈ মানুহৰ এইখিনি সময়তে মানুহৰ মাজত ক্ৰেজটো আহে, এই ফিফথ পে কমিশ্যন এণ্ড ছিক্সথ পে কমিশ্যন। কিন্তু তাৰপিছত আহিল ছেভেন্থ পে কমিশ্যন। ইয়াত 2.57 ফিটমেণ্ট ফেক্টৰ আছে যদিও আপোনালোকে দেখিছে চেলাৰী মাত্ৰ 14%হে বাঢ়িছিল। ইয়াত ফিটমেণ্ট ফেক্টৰ কম, ইয়াত ফিটমেণ্ট ফেক্টৰ বেছি, কিন্তু ইয়াত চেলাৰী মাত্ৰ 14%হে বাঢ়িছে। তাৰ ৰিজনটো কি? আগতে কোৱাৰ দৰে ছিক্সথ পে কমিশ্যনত ডিএবিলাক বেছিকৈ লাগিছিল, 6%, 7%, 10% পৰ্যন্ত লাগিছে, 8%। চ' এনেকৈ ডিএবিলাক তেতিয়া ইনক্ৰিজ হৈছিল, হৈ এই ছেভেন্থ পে কমিশ্যনটো অহাৰ আগতে যিটো মানুহৰ চেলাৰী আছিল তাতকৈ মাত্ৰ 14%হে বাঢ়িলে, তাৰমানে মানুহৰ চেলাৰী। আৰু তেওঁলোকৰ যিটো চেলাৰী হ'ল, মিনিমাম চেলাৰীটো কিমান হৈ গৈছিল? 18,000। দেখিছে? এতিয়া ইয়াৰ পৰা আমি এটা এপ্ৰক্সিমেট হিচাপ উলিয়াব পাৰোঁ যে এইথ পে কমিশ্যনত কিমান লাগিব, মানে ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰটো সেইবুলি ইমান এটা ইম্পৰ্টেণ্ট ভূমিকা আগনভৰাই যদিহে ইয়াত পাৰ্চেণ্টেজটো কমি থাকে। এতিয়া চাব, এইথ পে কমিশ্যনত আটাইতকৈ বেষ্ট চিনেৰিঅ' এইথ পে কমিশ্যন এণ্টিচিপেটেড, এইটো জাষ্ট কি কয়, আমি অনুমান লগোৱাহে। চ' আমি ভাবা গৈছে যে 2.28 মানে ফিটমেণ্ট ফেক্টৰ লগা বহুত বেছি চান্স আছে। আৰু যদি 2.28 মানে ফিটমেণ্ট ফেক্টৰ লাগে, তেতিয়াহ'লে চেলাৰী কিমান ইনক্ৰিজ হ'ব? আপুনি যিমান পাই আছে তাতকৈ 34.1%। যদি আপুনি ধৰক 100 টকাৰ উদাহৰণটো আৰু কিমান দিম, 1,000 টকা চেলাৰী পাই আছিল ন, তেতিয়াহ'লে 1,341 টকা চেলাৰী পোৱা হৈ যাব। বহুত বেছি চেলাৰী বাঢ়ি যাব তাৰমানে। চ' এইটো আপুনি এটা কাম কৰক, নিজৰ যিটো চেলাৰী আছে তাৰ লগত ইমান পাৰ্চেণ্ট পূৰণ কৰি চাওক। এতিয়া বৰ্তমান আপোনাৰ যিমান চেলাৰী, বৰ্তমানৰ চেলাৰী বুলি ক'লে অলপ ভুল হ'ব, কাৰণ এতিয়া আৰু ইনক্ৰিমেণ্ট লাগিব আছে। এই জানুৱাৰীৰ ইনক্ৰিমেণ্টটো লাগিব আছে, ইনক্ৰিমেণ্ট নহয় চৰি, জানুৱাৰীত ডিএটো লাগিব আছে, জুলাইত ডিএ আৰু ইনক্ৰিমেণ্টটো লাগিব আছে। তো তাৰ পিছত আপোনাৰ চেলাৰী যিমান হ'ব, এই ইনক্ৰিমেণ্ট আৰু ডিএ দুটা লাগি, তাৰ লগত আপুনি 34.1% যদি পূৰণ কৰি দিয়ে, আপোনালোকে এটা এপ্ৰক্সিমেট হিচাপ পাই যাব যে আপোনালোকৰ এইথ পে কমিশ্যনৰ পিছত হাতত চেলাৰী কিমান আহিব। বুজি পাইছে? কিবা যদি কুৱেশ্যন থাকে মোক কমেণ্ট বক্সত সুধিব, ভিডিঅ'টোত লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু কিবা কুৱেশ্যন থাকিলে কমেণ্ট বক্সত সুধিব। এইখিনিয়ে আৰু, ধন্যবাদ। নিজৰ চেলাৰীটোৰ লগত এইটো পূৰণ কৰি চাওক, জাষ্ট 34%টো আহি যাব আপোনালোকৰ এপ্ৰক্সিমেট হিচাপ এটা। চ' ধন্যবাদ, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব।